হেল্ল' গাইছ মই জাষ্ট আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল খাৰেম ভাই তো চবকে গুড মৰ্ণিং তো ৰাতিপুৱা এতিয়া বাজিল 6টা আৰু ফাইনেলি এতিয়া ৰাতিপুৱা উঠি কিনে অলপ চলপ বেৰাই আহিলোঁ গাহৰি কেলচিয়ামৰ কাৰণে কি ভিটামিন খাব লাগে তো আজি মই আপোনালোকক জনাম তো বলক কিন্তু ভিডিঅ'টো আৰম্ভ কৰোঁ তোৰ ভিডিঅ' আৰম্ভ কৰাৰ আগতে যে অকল মোৰ চেনেল নতুন কেছে ছাবস্ক্ৰাইব কৰা তো ছাবস্ক্ৰাইব কৰি দিব আৰু বেলেগক তিনিটা উমাৰ দিব তো বলক কিন্তু ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু আজি ৰাতিত মানে এনেকা সপোন দেখিছোঁ মানে এনেকা ধুনীয়া ছোৱালী সপোন দেখিছোঁ মানে মোৰ লগত মানে ভাল পাই আছোঁ আৰু মই মানে বিয়া পাতিম মানে তাক ইমান মজাকৈ মই টোপনি মাৰি আছিলোঁ বা ইমান ধুনীয়া ছোৱালী সপোনত দেখা পাইছোঁ মানে মই ভাবিছিলোঁ ৰিয়েল নেকি এইটো কিন্তু উঠি আছিলোঁ মই সপোনতে দেখি আছোঁ এইটো চালা ধুনীয়া ছোৱালী বাপৰে বাপ এজন ছোৱালী চাই কিনে বিয়া পাতিব লাগিব আৰু সপোনত যিটো মই ছোৱালী যিটো ভাল পাইছিলোঁ সেই ছোৱালীজনৰ নামটো কিবা নাম আছে পাহৰি গ'লোঁ মানে সপোনৰ নামটো কিন্তু ইমান ধুনীয়া ছোৱালী মোৰ লগত ভাল পাইছোঁ মই ভাবিছিলোঁ মই ৰিয়েল বাপৰে বাপ ইমান ধুনীয়া ছোৱালী মই ভাল পাইছিলোঁ সপোনত বাপৰে বাপ জীৱনতো ভবা নাছিলোঁ যে এনেকুৱা ছোৱালীক মই ভাল পাম বুলি কিন্তু ৰিয়েল ভাবিছিলোঁ কিন্তু সপোনতহে ভাল পাই আছিলোঁ এজন ছোৱালীক বাপৰে বাপ কি আচৰিত ঘটনা বাপৰে বাপ আপোনালোকক কমেণ্ট কৰি জনাব আৰু কোনে কোনে সপোনত এনেকুৱা ছোৱালী ভাল পাইছিলোঁ বাপৰে বাপ আৰু আপোনালোকক দেখুৱাই আছোঁ জলকীয়া কিমান ৰঙা ৰঙা জলকীয়া এইটো মানে ডেক'ৰেশ্যন এইটো মানে ফুলৰ জলকীয়া আৰু এইটো মানে খোৱা জলকীয়া নহয় আপোনালোকক দেখুৱাই আছোঁ এই যিটো চাওক কিমান ধুনীয়া ৰঙা ৰঙা পকি গ'ল মানে একদম চাওক কিমান ধুনীয়া আচৰিত চাওক না ইমান ধুনীয়া মজা বহুত ধুনীয়া জলকীয়া চাওক না কিমান ধুনীয়া একদম ৰঙা ৰঙা জলকীয়া বাপৰে বাপ এইখন মানে ডেক'ৰেশ্যনৰ কাৰণে মানে এইটো গাড়ী থৈছোঁ মানে এইটো খাবৰ কাৰণে ভাল নহয় এইটো মানে খালি মানে এইটো মানে কি ঝালা নহয় মানে জাষ্ট খালি ডেক'ৰেশ্যনৰ কাৰণে ভাল হয় মানে এখন জলকীয়া চাওক কিমান ধুনীয়া ৰঙা আৰু এতিয়া যে আছোঁ মুৰ্গীটো এৰি দিবৰ কাৰণে আৰু মুৰ্গী যিমানখিনি আছে মই চব বিক্ৰী কৰি দিলোঁ আৰু বেছি নাই আৰু সৰু সৰু পোৱালি 10টামান আছে চাগে তো বেছি নাই আৰু ইয়াত বৰ্তমান খালী হৈ আছে যিমানখিনি মুৰ্গী আছে চব বিক্ৰী কৰি দিলোঁ মাজতে মানে কেইটামান মানে মুৰ্গী মানে মৰি গ'ল মানে বেমাৰৰ কাৰণে এইটো বন্ধ কৰি লৈ ল'ম নহ'লে মুৰ্গীৰো পলাই যাব চুং ফিং চাং চাং চুং চুং এইফালে আহিলোঁ মুৰ্গী দিবৰ কাৰণে আহা 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 বেছি নাই আৰু এইখিনি আছে চৰাইটো মানে এইখিনি আছে আৰু আছে ভিতৰত অলপ চলপ আছে তো বেছি নাই মুৰ্গীটো মানে চব মানে বিক্ৰী কৰিয়ে দিলোঁ ইফালে এটা কণী দি আছে পূৰা হেচিং কৰি আছে এইখন আৰু পোৱালি দিবলৈ বেছি দিন নাই ধুনীয়াকৈ হেচিং কৰিব দি আছোঁ এইটো বৰ্তমান ফাৰ্মত এনেকুৱা সৰু সৰু আছে আৰু এইফালে বাহিৰত ওলাই গ'ল এৰি দিম মানে চব বাহিৰতে এৰি দিম মানে এইবিলাক চাওক যিমানখিনি মুৰ্গী আছিল বিক্ৰী কৰি দিলোঁ কাৰণ বেমাৰটো হৈ আছিল তো বেমাৰৰ কাৰণে মই চব বিক্ৰী কৰি দিলোঁ আৰু এইখিনি ৰাখি দিছোঁ মেডিচিন দিখিনি মানে এইখিনি ৰাখি দিলোঁ আৰু এইখিনি মুৰ্গী আছে আৰু মুৰ্গী আনিব লাগিব সেইবাৰে মই আধা দি গ'লেহে মই মুৰ্গীটো আনিম বৰ্তমান মানে নানিম মানে বৰ্তমান বেমাৰ চলি আছে তো তাৰ কাৰণে বৰ্তমান নানিম আৰু গাহৰি যিটো মই কৈছিলোঁ আপোনালোকক 5টা আনিছিলোঁ মই 6000 দি বুলি তো গাহৰিকো অলপ পিছত দেখুৱাই আছোঁ গাহৰি আধা দি আছোঁ তাৰপিছত আমি আলোচনা কৰি আছোঁ কেলচিয়ামৰ কাৰণে কি ভিটামিন খাব লাগে আৰু গাহৰি যদি আহাৰ নাখালে কি ভিটামিন খাব লাগে তো অলপ পিছত জনাই আছোঁ আগত গাহৰিৰ কাৰণে আহাৰটো দি লওঁ মানে মই এটা মধুফুল কাটিছিলোঁ মধুফুলে মানে ইমান ফল দিয়া নাই হ'লে অলপ দিছে আৰু এইফালে চাওক সৰু সৰু হৈ আছে এতিয়ালৈকে ডাঙৰেই হোৱা নাই চাওক বেছি ডাঙৰ নহয় সৰু হৈ আছে তো এইখন মধুফুল ৰাখি দিম ডাঙৰ হ'বা দি দিম ডাঙৰ হ'লে গাহৰিক মানে বনাইখিনি খুৱাব লাগিব ধুনীয়াকৈ মানে বন্ধাকবি লৈ ল'লোঁ শহাপোৰ কাৰণে দিব লাগে এইখন এনেকৈ মানে খুলি ল'ব লাগে এনেকৈ খুলি কিনি ৰেভিটোৰ কাৰণে দিব লাগে তো আগত মই এইখন খুলি লৈ ল'ম তাৰপিছত দেখুৱাই আছোঁ আপোনালোকক এনেকৈ বন্ধাকবি লৈ ল'লোঁ আৰু এতিয়া যাই আছোঁ ৰেভিটোৰ কাৰণে বন্ধাকবি দিবৰ কাৰণে আৰু আপোনালোকক জনাই আছোঁ বেছি বন্ধাকবি দিব নালাগে সপ্তাহত এবাৰ দুইবাৰকৈ দিব বেছি দিব নালাগে ডেইলি দিব নালাগে বন্ধাকবি যদি ডেইলি দিয়ে তেনেহ'লে গেছ হয় তো মই এক সপ্তাহ হৈ গ'ল মানে বন্ধাকবি নিদিয়া তো আজি ফাইনেলি দি দিম মানে ৰেভিটোৰ কাৰণে খাবৰ কাৰণে যোৱাকালি মই ডিউটিতে বহুত ৰাতি হ'লোঁ তো তাৰ কাৰণে মই যোৱাকালি গাছ কাটিব নোৱাৰিলোঁ তো তাৰ কাৰণে আজি ৰাতিপুৱা মৰ্ণিঙত দি আছোঁ বন্ধাকবি আৰু আজি মই ডিউটিৰ মাজতে আজি খাচ কাটি লৈ আহিম তাৰপিছত ৰাতি দি দিম খাচ আৰু সদায় দিব নালাগে দেই আপোনালোকে পাহৰি যাব সদায় দিব নালাগে বন্ধাকবি যদি দিয়ে তেনেহ'লে গেছ হ'ব পাৰে তো তাৰ কাৰণে আপোনালোক কৈ আছোঁ বন্ধাকবি ডেইলি নিদিব এদিন দুদিনমান দিব ৰেভিটো মানে গেছ হয় তো বাৰ কৈ আছোঁ মই প্ৰত্যেকটা ভিডিঅ'টো মই কৈ থাকোঁ আপোনালোকক বন্ধাকবি ৰেভিটোৰ কাৰণে সদায় নিদিব বুলি কৈ থাকোঁ মই প্ৰত্যেকটা ভিডিঅ'তে আৰু আজিও কৈ আছোঁ আপোনালোকক সদায় দিব নালাগে আপোনালোকে বন্ধাকবি ৰেভিটোৰ কাৰণে আৰু এইফালে দিম ৰ এইফালে এই যিটো এই যিটো দি দিলোঁ আৰু এতিয়া ধুনীয়াকৈ খাই আছে চাওক ধুনীয়াকৈ খাই আছে চাওক না কিমান ধুনীয়াকৈ খাই আছে চাওক কি ধুনীয়াকৈ খাই আছে খাব দি দিওঁ খা আৰু এতিয়া মতাৰ কাৰণে দিব লাগে মতা আৰু এইফালে কলপাত খাই আছে সি পূৰা কলপাত খাই আছে মই যোৱাকালি ৰাতি কলপাত দি দিছিলোঁ আৰু পূৰা কলপাত ৰাতিপুৱাও খাই আছে আৰু এতিয়া দি দিম বন্ধাকবি দিয়াৰ লগে লগে দৌৰি আহিব
আৰু যিসকলক ৰেবিট লাগে আপোনালোকে আগতে মানে বুকিং কৰি ৰাখিব লাগিব সেই কমেণ্টত জনাই দিব মই আপোনালোকৰ নাম্বাৰটো দি দিম আপোনালোকে কণ্টেক্ট কৰিব পাৰিব ইখন মানে অলপ সৰুকৈ দি দিলোঁ মই বেৰাটো তাৰ কাৰণে ইফালে মানে চাপ মাৰিখিনি আহে মানে বাহিৰত তাৰ কাৰণে ইখন মানে বন্ধ কৰিব লাগে মানে বান্ধাকবি অলপ আছে দেখোন আৰু দি আছো তো ফাইনেলি ৰেবিটিৰ কাৰণে হাত দিয়া হৈ গ'ল আৰু এতিয়া যাব লাগে মানে গাহৰিৰ কাৰণে হাত দিবৰ কাৰণে আৰু গাহৰিকো দেখুৱাই আছোঁ আপোনালোকক গাহৰি পোৱালিটো ইমান গাহৰি পোৱালি নাই মানে 5টা আনিছিলোঁ মানে 5টাৰে আপোনালোকক দেখুৱাই আছোঁ আৰু এতিয়া যাই আছোঁ মই গাহৰি দেখুৱাৰ কাৰণে আৰু ইফালে চাওক না কি বস্তু আপোনালোকে কমেণ্ট কৰি জনাব এইখন চাওক বহুত লাগিছে ফল বহুত চাওক না যিসকলে খাব বিচাৰে আহিব আহি কিনি খাব পাৰিব চাওক আৰু ইফালে 2টা আৰু ইফালে 1টা তো 3টা আছে মানে 3টাটো মানে এতিয়ালৈকে মানে এৰি দিয়া নাই মানে 3টা এৰি দিম যেতিয়া মানুহৰ লগত মিল হৈ যাব তেতিয়া মানে এৰি দিম ভয় আৰু 2টা মানে এৰি দিছিলোঁ মানে যিটো মানে আগত আনিছিলোঁ সেইটো মানে এৰি দিছিলোঁ ক'ত যে পৰি থাকে কোনো পাত্তাই নাই মানে তো সিহঁতক মাতি কিনি মানে হাত দিব লাগিব তো ফাইনেলি গাহৰিৰ কাৰণে হাত দিয়া হৈ গ'ল আৰু এতিয়া আপোনালোকক জনাই আছোঁ ভিটামিনটো কি ভিটামিন খাব লাগে আগৰ ভিটামিনটো আনি ল'ম তাৰপিছত আপোনালোকক জনাই আছোঁ তো বহুত মানুহে গম নাপায় গাহৰি ভালকৈ আহাৰ নাখালে কি ভিটামিন দিব লাগে তো আজি আপোনালোকক ভালকৈ A to Z জনাই আছোঁ ফাইনেলি মই ভিটামিনটো হাতত লৈ ল'লোঁ এইখন চাওক আপোনালোকে এইখন ভিটামিন এইখন মানে যেতিয়া মানে গাহৰি মানে ভালকৈ আহাৰ নাখাব তেতিয়া মানে এইখন ভিটামিন মানে খুৱাব লাগে এইখন চাওক মই নামটো ধুনীয়াকৈ লিখি দিলোঁ আপোনালোকক এইখন চাওক নামটো আপোনালোকে ধুনীয়াকৈ লিখি লৈ ল'ব এইখন ভিটামিন খুৱাব লাগে যেতিয়া কেলছিয়াম কম হ'ব তেতিয়া মানে গাহৰি ভালকৈ মানে আহাৰ নাখায় তেতিয়া মানে আপোনালোকে এইখন দিব লাগে গাহৰি কেলছিয়াম বাঢ়িব তেতিয়া মানে গাহৰি ভালকৈ মানে আহাৰটো খাব এইখন চাওক কিমান ধুনীয়াকৈ মই লিখি দিলোঁ আপোনালোকক নামটো মানে ধুনীয়াকৈ লিখি দিলোঁ আৰু আপোনালোকৰ নামটোও মই কৈ আছোঁ ভিটামিন কাইণ্ড লিপটো আপোনালোকে আনিখিনি খুৱাব গাহৰি ধুনীয়াকৈ আধাৰ খাব এইখন ভিটামিন কেলছিয়ামৰ কাৰণে হয় আৰু বহুত গাহৰি মানে কেলছিয়াম নাথাকে তো কেলছিয়াম যদি কম থাকে তেনেহ'লে গাহৰিটো মানে ভালকৈ মানে আহাৰ নাখায় আৰু এইখন ভিটামিন খোৱাৰ লগে লগে কেলছিয়ামো বাঢ়িব আৰু গাহৰি ভালকৈ মানে আহাৰো খাব আপোনালোকে গাহৰি বুলি নহয় এইখন মানে গৰুক দিব পাৰে আৰু মুৰ্গীৰ কাৰণে দিব পাৰে বহুত নানানটা ধৰণৰ দিব পাৰে ৰেবিট হওক বা কুকুৰ হওক যিকোনো ধৰণৰ মানে আপোনালোকে এইখন দিব পাৰে আৰু এইখন মই ধুনীয়াকৈ দেখুৱাই দিছোঁ গাহৰি চাওক মুৰ্গীৰ ছবি আছে ঘোঁৰাৰ ছবি আছে আৰু আপোনালোকক দেখুৱাই আছোঁ গাহৰি আছে এইখন চাওক তো ফাইনেলি মই আপোনালোকক জনাই দিলোঁ কি ভিটামিন খুৱাব লাগে বুলি তো কেলছিয়ামৰ ভিটামিন ফাইনেলি মই জনাই দিলোঁ আৰু নেক্সট ভিডিঅ'ত মই আপোনালোকক জনাই আছোঁ গাহৰিৰ কাৰণে কি দানা খুৱাব লাগে তো নেক্সট ভিডিঅ'ত মই জনাই আছোঁ আজি ভিডিঅ' বেছি দীঘলীয়া নকৰোঁ ভিডিঅ' চাই কেনেকৈ লাগে যদি ভিডিঅ' চাই যদি ভাল লাগে তেনেহ'লে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব আৰু বেলেগক টিং টাং মাৰি দিব তো লগ পাইছোঁ নেক্সট ভিডিঅ'ত ধুনীয়াকৈ আজিৰ কাৰণে বাই বাই